মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাই আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ বিশ্বখনিকৰ কবিতাটিৰ প্ৰশ্নৰ উত্তৰসমূহ। ইয়াতে মই প্ৰথম যিকেইটা প্ৰশ্ন কৰিছোঁ সেইকেইটা প্ৰশ্ন অতি চমু যিকেইটাত 1 নম্বৰকৈ থাকিব পৰীক্ষাত। প্ৰথম প্ৰশ্নটো আছে অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে কোনগৰাকী কবি জনাজাত? অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে মফিজুদ্দিন আহমদ হাজৰিকাৰ নামটো জনাজাত। 1896 চনত তেওঁৰ প্ৰথম কবিতা পুথি জ্ঞানমালিনী প্ৰকাশ পায় আৰু প্ৰকাশৰ লগে লগে কবিতাসমূহে সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰে। জ্ঞানমালিনী কবিতা পুথিখনৰ বাবেই মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবি ৰূপে পৰিচিতি লাভ কৰে। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম হৈছে তত্ত্ব পাৰিজাত। বিশ্বখনিকৰ বুলি লেখকে কাৰ কথা কৈছে? বিশ্বখনিকৰ বুলি কবিয়ে ঈশ্বৰৰ কথা কৈছে। বিশ্বখনিকৰ কোন শ্ৰেণীৰ কবিতা? বিশ্বখনিকৰ ৰহস্যবাদী কবিতা। ইয়াত চুফীবাদৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি? মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি। মফিজুদ্দিন আহমদ হাজৰিকাৰ কিমান চনত জন্ম হৈছিল? মফিজুদ্দিন আহমদ হাজৰিকাৰ 1870 চনত জন্ম হৈছিল ডিব্ৰুগড়ত। জ্ঞানমালিনী কোন চনত প্ৰকাশিত হৈছিল? উত্তৰ 1896 চনত। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৃত্যু কিমান চনত হৈছিল? 1958 চনত। তিনিটা গুণ কি কি? গুণ তিনিটা হৈছে সত্য, ৰজ আৰু তম। এই তিনি গুণতে জগতৰ স্থিতি আৰু লয়। ত্ৰিলোক বুলিলে কি বুজা? ত্ৰিলোক হৈছে বিশ্বখনিকৰে সৃষ্টি কৰা তিনিখন জগত অৰ্থাৎ স্বৰ্গ, মৰ্ত আৰু পাতাল। বিশ্বখনিকৰ কবিতাটি মফিজুদ্দিন আহমদ হাজৰিকাৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত? বিশ্বখনিকৰ কবিতাটি কবিৰ জ্ঞানমালিনী কবিতা পুথিৰ অন্তৰ্গত। গোমস্তা শব্দটোৰ অৰ্থ কি? গোমস্তা শব্দটোৰ অৰ্থ হৈছে দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মচাৰী। এইখিনিতেই মই 1 নম্বৰৰ প্ৰশ্নকেইটা সম্পূৰ্ণ কৰিছোঁ। যদি কিবা জানিব লগা থাকে 1 নম্বৰৰ প্ৰশ্ন তেতিয়াহ'লে কমেণ্টত লিখি দিবা, মই উত্তৰ দি দিম। এতিয়া 2 অথবা 3 নম্বৰৰ প্ৰশ্ন চোৱা। প্ৰথম প্ৰশ্নটো আছে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল সহজবোধ্য ৰূপকৰ প্ৰয়োগ আৰু সহজ সৰল ঘৰুৱা ভাষাৰ প্ৰয়োগ। ইয়াৰ উপৰিও তোমালোকে আৰু লিখিব পাৰা মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তথা দাৰ্শনিক ভাৱৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তাৰপিছত ছন্দৰীতি ভাষা আন কবিৰ কবিতাতকৈ সুকীয়া। তাৰপিছৰ প্ৰশ্নটো আছে কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি অভিহিত কৰিছে? উত্তৰ বিশ্বখনিকৰ কবিতাটিত কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি অভিহিত কৰাৰ কাৰণ হৈছে ঈশ্বৰে এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, সকলোৰে পালন কৰোতা, সমগ্ৰ জড়জগত জীৱ জগত তেওঁৱেই তিল তিলকৈ গঢ়ি তুলি প্ৰতিপালন কৰি আছে। তাৰপিছৰ প্ৰশ্নটো আছে সত্য, ৰজ, তম গুণ কি বুজাই লিখা। সত্য, ৰজ, তম এই তিনিটা গুণতে অৰ্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্যগুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱত সুখক আসক্ত কৰি মুগ্ধ কৰে। সত্যগুণৰ অধিকাৰী হ'লে জ্ঞান আৰু সুখ পোৱা যায়। ৰজগুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে আৰু দুখ নমাই আনে। তমগুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। এই গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে। সত্য, ৰজ আৰু তম এই তিনিটা গুণৰ বিষয়ে তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, তাৰে পৰাও তোমালোকে পঢ়ি ল'ব পাৰিবা। তাৰপিছৰ প্ৰশ্নটো আছে মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কবিতা পুথিৰ নাম লিখা। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতা পুথি দুখন। এখন হৈছে জ্ঞানমালিনী আৰু দ্বিতীয়খন হৈছে তত্ত্ব পাৰিজাত। তত্ত্ব পাৰিজাত নামৰ কবিতা পুথিখন কবিৰ
মৰণোত্তৰ কালত প্ৰকাশিত। তাৰ পিছৰ প্ৰশ্নটো আছে কবিয়ে বিশ্বখনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান আখ্যা দিছে? উত্তৰ নিৰ্গুণ নিৰাকাৰ পৰম ঈশ্বৰক চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, কিন্তু এই ত্ৰিলোকৰ সৃষ্টি স্থিতি আৰু লয়ৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব আমি সদায় অনুভৱ কৰিব পাৰোঁ। সেইজনেই হ'ল বিশ্বখনিকৰ, যিয়ে তিল তিলকৈ বিশ্বখন গঢ়ি তুলিছে আৰু তেওঁৰ অৱস্থিতি সকলো ঠাইতে বিয়পি আছে। ঈশ্বৰ সৰ্বশক্তিৰ অধিকাৰী, ঈশ্বৰে সকলোৰে মনৰ কথা জানে আৰু ঈশ্বৰেই সকলোতকৈ জ্ঞানী। সেয়ে কবিয়ে বিশ্বখনিকৰক সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে। তাৰ পিছৰ প্ৰশ্নটো আছে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্ৰকাশ ঘটিছে? উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক বা ৰহস্যবাদী তথা দাৰ্শনিক চিন্তাধাৰাৰ লগতে চুফিবাদী দৰ্শনৰ প্ৰকাশ ঘটিছে। তাৰ পিছৰ প্ৰশ্নটো আছে অসম সাহিত্য সভাৰ ক'ত আৰু কোনখন অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল? উত্তৰ অসম সাহিত্য সভাৰ 1930 চনত হোৱা গোলাঘাট অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো আছে বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায়? উত্তৰ বিশ্বখনিকৰ হৈছে নিৰ্গুণ নিৰাকাৰ। বিশ্বখনিকৰক আমি চকুৰে দেখা নাপাওঁ, কিন্তু বিশ্বখনিকৰ সকলোতে বিৰাজমান। তেওঁৰ অস্তিত্ব আমি সকলোতে অনুভৱ কৰিব পাৰোঁ। বিশ্বখনিকৰ মায়াৰ উৰণিৰে মুখ ঢাকি থাকে, তেওঁক ভক্তি অঞ্জলিৰেহে আমি পাব পাৰোঁ। ভক্তিৰ পথ অতিশয় সূক্ষ্মভাৱে বহুজনেই এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতেই বিচাৰি ফুৰে। সেইবাবে বিশ্বখনিকৰক খেপিয়ালে পোৱা নাযায়। এইবাৰৰ প্ৰশ্নটো আছে মৰু জগততো জীৱে কাৰ কৃপাজুৰি লৈ জীয়াই আছে? বুজাই লিখা। উত্তৰ জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ মতে মৰু জগতত জীৱে বিশ্বখনিকৰৰ কৃপাজুৰি লৈ জীয়াই আছে। যদিও আমি কোনেও আমাৰ দৃষ্টিৰে দেখা নাপাওঁ, তথাপিও তেওঁৰ কৃপাতেই গ্ৰহ তৰা জোন বেলি আদি নিজৰ কক্ষপথত ঘূৰি আছে আৰু এই পৃথিৱীতো মানুহে আই বাই ভনী ল'ৰা ছোৱালী সকলোকে লৈ আনন্দ মনেৰে জীৱন যাপন কৰি আছে। তাৰ পিছৰ প্ৰশ্নটো আছে বিশ্বখনিকৰ কবিতাটিত উল্লেখ থকা তিনিবিধ গছৰ নাম লিখা। উত্তৰ বিশ্বখনিকৰ কবিতাটিত উল্লেখ থকা তিনিবিধ গছৰ নাম হৈছে পমা, চিচু, পাৰলিক। এইখিনিতে মই 2 অথবা 3 নম্বৰৰ প্ৰশ্নকেইটা শেষ কৰিছোঁ। ইয়াৰ পিছত যিকেইটা আছে গোটেইকেইটা দীঘল প্ৰশ্ন 4 অথবা 5 নম্বৰৰ। ইয়াতে দিয়া গোটেইকেইটা প্ৰশ্ন তোমালোকৰ কিতাপত দিয়া আছে, কিতাপৰ পৰাই মই উত্তৰখিনি কৰি দিছোঁ। প্ৰথম প্ৰশ্নটো আছে বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে? উত্তৰ জোনাকী যুগৰ এগৰাকী উল্লেখযোগ্য কবি আছিল মফিজুদ্দিন আহমদ হাজৰিকা। জোনাকী যুগৰ কবি হ'লেও তেখেতৰ কবিতাত আমি জোনাকী যুগৰ কবিতাৰ বৈশিষ্ট্য দেখিবলৈ নাপাওঁ। ইয়াৰ সলনি তেখেতৰ কবিতাত সহজ সৰল ঘৰুৱা ভাষাৰ প্ৰয়োগেৰে গভীৰ আধ্যাত্মিক দৰ্শনেৰে সিক্ত চুফিবাদী ভাৱধাৰাৰে পৰিপুষ্ট। বিশ্বখনিকৰ কবিতাটিৰ মাজেৰে কবিয়ে প্ৰকৃততে বিশ্ব সৃষ্টি কৰোঁতা ঈশ্বৰৰ কথা প্ৰকাশ কৰিছে আৰু ঈশ্বৰে যে আমি দেখা নাপালেও সকলোতে বিৰাজমান সেই কথা প্ৰকাশ কৰিব বিচাৰিছে। এই জগতৰ এগৰাকী স্ৰষ্টা আছে, যিয়ে জোন বেলি গ্ৰহ তৰা সকলোৰে সৃষ্টি কৰিছে। তেওঁৱেই হ'ল সত্য ৰজ তম এই তিনি গুণৰো গৰাকী। তেওঁৱেই জগতৰ সমগ্ৰ কাৰ্যাৱলীৰ স্ৰষ্টা আৰু আধৰতা। বিশ্বব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাহিৰে কোনো বস্তুৰে অস্তিত্ব নাই, তেওঁৱেই সকলো জুৰি আছে। বেদান্ত দৰ্শনৰ মতে ব্ৰহ্মাৰ অৰ্থাৎ পৰমেশ্বৰৰ বাহিৰে একোৱেই নাই, মাত্ৰ আমাৰ দেখাৰ ভ্ৰম। সত্য ৰজ তম এই তিনিটা গুণৰ অধিকাৰী হৈও পৰমেশ্বৰ এই তিনি গুণৰ ওপৰত অৰ্থাৎ তেওঁ এটাতো লিপ্ত নহয়। এই ভাৱটোৱে বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে প্ৰকাশ কৰিছে। 2 নম্বৰ প্ৰশ্নটো আছে সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও, উৰণিৰে মুখ ঢাকি থাকে ওচৰত। এই কবিতা ফাঁকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা। উত্তৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা আছিল জোনাকী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। জোনাকী যুগৰ কবি হৈও জোনাকীৰ পৰা নিজকে আঁতৰাই ৰাখি আধ্যাত্মিক তথা দাৰ্শনিক
ভাৱধাৰাৰ লগতে চুফিবাদী ভাৱধাৰাৰে পৰিপুষ্ট হৈ নিজস্ব প্ৰতিভাৰে অসমীয়া কাব্য সাহিত্যত নিজৰ নাম ৰাখি গৈছে। তেখেতৰ দ্বাৰা ৰচিত বিশ্বখনিকৰ এটি উল্লেখযোগ্য কবিতা প্ৰশ্নত দিয়া কবিতা ফাঁকিৰ মাজেৰে অদৃশ্য ঈশ্বৰ যে সকলোতে বিৰাজমান সেই কথা প্ৰকাশ কৰিছে। কবিৰ মতে পৃথিৱীৰ সকলো জীৱাত্মাৰ মাজতেই ঈশ্বৰ বিৰাজমান, কিন্তু আমাৰ চৰ্ম চকুৰে তেওঁক দেখা নাপাওঁ। আমি যদি আমাৰ মনৰ চকুৰে ঈশ্বৰক বিচাৰোঁ তেনেহ'লে আমি সকলোতে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰোঁ। কাৰণ ঈশ্বৰ বা বিশ্বখনিকৰ অদৃশ্য হ'লেও সকলোতে বিৰাজ কৰিব পাৰে। তেওঁ মায়াৰ উৰণিৰে মুখ ঢাকি আমাৰ মাজতেই বিৰাজ কৰে। তেওঁ গছ বন তৰু তৃণ জীৱ জন্তু সকলোৰে মাজত বিয়পি আছে। পৃথিৱীৰ সমস্ত জীৱাত্মাৰ তেওঁতেই সৃষ্টি আৰু তেওঁতেই লয়। গতিকে উৰণিৰে মুখ ঢাকি থকা ঈশ্বৰ বা বিশ্বখনিকৰক আমি ভক্তি অঞ্জলিৰেহে একমাত্ৰ অনুভৱ কৰিব পাৰোঁ। এনেদৰে আলোচনা কৰিলে দেখা যায় যে এই কবিতা ফাঁকিৰ মাজেৰে কবিয়ে ঈশ্বৰ যে মায়াৰ উৰণিৰে মুখ ঢাকি ৰাখি সকলোতে বিৰাজ কৰে, তেওঁক আমি ভক্তিৰে অনুভৱ কৰিব পাৰোঁ, সেই ভাৱ প্ৰকাশ কৰিব বিচাৰিছে। ৩ নম্বৰ প্ৰশ্নটো আছে বিশ্বখনিকৰ কবিতাটিৰ মূল ভাৱটি লিখা। উত্তৰ: জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা ৰচিত বিশ্বখনিকৰ এটি আধ্যাত্মিক তথা দাৰ্শনিক ভাৱেৰে পৰিপুষ্ট ৰহস্যবাদী কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে ঈশ্বৰৰ অস্তিত্ব সকলোতে অনুধাৱন কৰিছে। যদিও চকুৰ দৃষ্টিৰে আজিলৈকে কোনেও ঈশ্বৰক প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাই সেই সকলোকে এক আত্মীয়তাৰ জৰিৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰি। গছৰ প্ৰতিটো পাতেও তেওঁৰ মহিমাৰ কথাকে বখানে। সকলোতে সেই পৰম সত্তা বিৰাজমান, সকলোৱে তেওঁৰ অস্তিত্ব অনুভৱ কৰে। তেওঁ মায়াৰ উৰণিৰে মুখ ঢাকি ওচৰতে থাকে, যদিও কোনেও তেওঁক বিচাৰি নাপায়। সত্য ৰজ তম তিনিও গুণ তেওঁতে বিৰাজমান, যদিও তেওঁ নিৰ্গুণ। সেই পৰম সত্তাই সকলোৰে পালন কৰোতা, সকলোৰে জন্মদাতা। সমগ্ৰ জড়জগত জীৱজগতৰ তেৱেই সৃষ্টিকৰ্তা, তেৱেই খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপায়, তথাপি তেৱেই অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান। থুলমূলকৈ বিশ্বখনিকৰ কবিতাটিৰ মূল ভাৱ এইখিনিয়ে। মই ইয়াতে আলোচনা কৰা বিশ্বখনিকৰ কবিতাটোৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে বিশ্বখনিকৰ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া। উত্তৰ: আধ্যাত্মিক তথা দাৰ্শনিক ভাৱেৰে পৰিপুষ্ট কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা ৰচিত বিশ্বখনিকৰ এটি সুন্দৰ আধ্যাত্মিক ভাৱৰ কবিতা। নিৰ্গুণ নিৰাকাৰ অনন্ত ব্ৰহ্মৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়ে কৈছে যে এই বিশ্ব ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাহিৰে আন একৰে অস্তিত্ব নাই। পৰমেশ্বৰে এই পৃথিৱীৰ মূল সত্তা। গতিকে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাইহে সকলোকে এক আত্মীয়তাৰ জৰিৰে বান্ধি ৰাখিছে। এই পৰম সত্তাই হৈছে ঈশ্বৰ বা বিশ্বখনিকৰ। নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মই মায়াৰ যোগেদি তিল তিলকৈ সাকাৰ জগত সৃষ্টি কৰি প্ৰতিনিয়ত প্ৰতিপালন কৰি আছে। সেয়ে তেওঁ সকলোতে বিৰাজমান। মায়াৰ উৰণিৰে মুখ ঢাকি থকা ঈশ্বৰক আমি চৰ্ম চকুৰে দেখা নাপাওঁ। তেওঁক বিচাৰিব গ'লে আমাৰ মনৰ দুৱাৰ মুকলি কৰি ভক্তি ভাৱেৰে বিচাৰিব লাগিব। এনেকৈ বিচাৰিলে প্ৰতিটো অণু পৰমাণু, গছ লতিকা, জীৱ জগতৰ সকলোৰে মাজতেই ঈশ্বৰৰে অস্তিত্ব অনুভৱ কৰিব পাৰিম। প্ৰকৃততে এয়া আধ্যাত্মিক দৰ্শনৰেই অন্তৰ্গত। ভাৰতীয় বেদান্ত দৰ্শনেও কেৱল পৰম সত্তাকহে মানি চলিছে, অৰ্থাৎ বিশ্বখনিকৰেই সকলো। তেৱেই বিভিন্ন আকাৰ লৈ সংসাৰ চলাই গৈছে। ব্ৰহ্ম সত্য, জগত মিথ্যা, ইয়াৰ আভাসো কবিতাটিত আছে। সকলো কাৰ্য আৰু কাৰণৰ তেৱেই সৰ্বেসৰ্বা। তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞান, বিশ্ব আত্মা আৰু প্ৰাণ। এনেদৰে কৈ কবিয়ে কবিতাটোৰ মাজত আধ্যাত্মিক দৰ্শনৰ আভাস দাঙি ধৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতেই প্ৰশ্নৰ উত্তৰকেইটা মই সম্পূৰ্ণ কৰিছোঁ। তোমালোকৰ যদি আৰু কিবা জানিবলগীয়া আছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু যদি মোৰ এই ভিডিঅ'টোৰ
চাই তোমালোকে উপকৃত হোৱা বুলি অনুভৱ কৰিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।